চৰাইদেউ জিলাৰ বিভিন্ন ঠাইত শনিবাৰে নিশা ধুমুহাৰ তাণ্ডৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন ঠাইত শনিবাৰে নিশা সৃষ্টি কৰে ধুমুহাৰ তাণ্ডৱ শনিবাৰে নিশা চৰাইদেউ জিলাৰ ওপৰেৰে পাৰ হৈ যায় এজাক প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰৰ মথুৰাপুৰ সোণাৰী চালকাঠনি বাগিচা আদি অঞ্চলৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন হয় এই ধুমুহা বৰষুণৰ ফলত বহু পৰিমাণৰ সা সম্পত্তি ক্ষয়ক্ষতি হয় বৰষুণৰ লগতে কাল ৰূপ ধৰি অহা ধুমুহাই তছনছ কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ ধুমুহাত উৰি গৈছে বাসগৃহৰ টিনপাত নিশাটোৰ ভিতৰতে গৃহহীন হৈ পৰিছে কেইবাটাও পৰিয়াল সোণাৰী ধুদৰালি পথৰ ওপৰত বহু স্থানত গছ পৰাৰ লগতে বিদ্যুতৰ খুঁটা ভাঙি পৰে কিছু সময়ৰ বাবে যাতায়াত বন্ধ হৈ পৰে বহু লোকৰ বাসগৃহ ভাঙি বিস্তৰ ক্ষতিসাধন হয় কেইবা ঠাইত বিহুৰ পেণ্ডেল ভাগি পৰে ইয়াৰ উপৰি বহু মূল্যৱান গছ-গছনি ভাগি তছনছ কৰাৰ লগতে কেইবা ঠাইতো বিদ্যুৎ খুঁটাৰ তাঁৰ ছিঙি যোৱাৰ ফলত বৰ্তমানলৈকে ব্যাহত হৈ আছে বিদ্যুৎ যোগান মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য